Hi everyone. First of all, thank God and beautiful day and happy Sunday. Today my topic uh, my topic কবলৈ মন আছে মাংস আৰু আত্মা লাগা কবলৈ মন আছে বেছি বি নকব খাটা পৰা কব যদি মই আপোনাক কি কবলৈ মন আছে দুনিয়াতে থাকি কিনা আপনি কি কৰিবলৈ মন আছে কৰি থাকি না আপনি কিনেকা কৰিবলৈ মন আছে কৰি থাকি মন এক্সাম্পল বা এটো আন্ডা গিরিছে বলে তো আন্ডা তো জয়েন না করে তো না এক্সাম্পল গ্লাস গিরিছে বলে গ্লাস তো জয়েন করো না পারবো তো না itu নিচিনা মই আপনি হানি কই দিবা কেলে মই এটো কো আছে বলে ভিউয়ার্স খানগে কবলে মন আছে মই খুশি থাকিব না মই ঈশ্বৰকে লৈছে একদম ঈশ্বৰ কথা লৈ কিনে মই মানুহকে শিকাই থাকে নহয় একদম মই পৰে নিজৰ কিবা বাৰ ডিসকাস লবি নিজৰ কিবা বাৰ বুঝি কিনে মানুহকে কেনেকৈ ক'ব লাগে মানুহকে কেনেকৈ এনকাৰেজ কৰিব লাগে মানুহকে কেনেকৈ চেলেঞ্জ কৰিব লাগে বাৰ নিজৰকে মই একলা চাই কিনে আপনি নিজকে মানুহকে শ্বেয়াৰিং করতে ইনা হচ্ছে বলে মানুষে আপনি সাইড पर লার্ন করে কিনে যাব কেতিয়া মন ঈশ্বৰ লৈছে বলে তো সদায় খুশি থাকিব দে সেকেন্ডলি আপনি লগতে টেম্পটেশন আহিব হলে বি ঈশ্বৰ পৰা আপনিকে মন টেষ্ট কৰা আছে না তো আপনি পৰা গিৰিব না নাগিৰিব এইটো আছে থাৰ্ড वाला মানুহকে কেনেকৈ সার্ভ কৰে কেনেকৈ মানুহকে আপনি লখৰ আৰু মই লখৰ দেতো খুশাই দি আব্ৰাহাম বি তাই পৰা এঞ্জেল দুইটা আৰু ঈশ্বৰ তাই লখৰ দে খুশাই দিছে তো না নহয় এইটো নিচিনা তো মই আপনি খানকে ক'বলৈ মন যাতো মন কেনেকৈ মানুহকে মৰম কৰিব লাগিব কেনেকৈ মানুহকে এনকাৰেজ কৰিব লাগিব কেনেকৈ মানুহকে খুশি পৰা ৰাখি দিব লাগিব মই কোনছিনা আন্ডা একবাৰ গিৰিছে বলে তো জয়েন কৰিবলৈ নাপাৰব তো গ্লাস একবাৰ গিৰিছে বলে তো কিতাবি জয়েন কৰিব নাপাৰব তো এইটো নিচিনা মই আপনি খানকে কৈ দি আছে তো মৰম পৰা কোন বি স্কিপ নকৰি না মই ভিডিঅ'টো ভাল পাইছে বলে আপনি ফ্রেন্ডকে বি শেয়ার করে দিবি কই না আপনি খানকে রিকোয়েস্ট করেছে ওকে বাই বাই